আজি যোনটো কাহিনী ক'ম নহয়, মই সঁচা কথা কৈছোঁ আপোনালোকৰ গাৰ নোম ডাল হৈ যাব। বিৰাট ভয়ংকৰ কাহিনী মানে। আজি কাহিনীটো সুধিছে মানস নামৰ ভাইটিটাই। কৈছে সিহঁতৰ ককাকে হেনো আত্মহত্যা কৰিলে। তাৰপিছত কিহৰ কাৰণে কৰিলে কোনো হেনো গম নাপায়। চ' গ'ল কথা গ'ল আৰু ককাকক খৰি চৰি দিবলৈ আহিলে। মানে কি মানসত মানে ককাহঁতৰ লগত নাথাকে মানে সিহঁতৰ কামৰ সূত্ৰে মানে বাপেক মাক মানস আৰু মানসৰ ককায়েক হেনো ক'ৰবাত বেলেগত থাকে বোলে। আপোনাৰ আত্মহত্যা কৰাৰ পিছত সকলোৱে ঘৰলৈ আহিলে। তাৰপিছত খৰি চৰি দিলে। দিয়াৰ পিছত হেনো সকাম পাতিছে। চ' তেনেকৈ সকামৰ দিনা ৰাতি কিবা সকামৰ মানে কিবা বস্তু নাইকিয়া হ'ল। ৰাতি নাম চাম হৈ থাকেতো সকামত কিবা বস্তু নাইকিয়া হ'ল। মানসক হেনো মাকহঁতে ক'লে যাহোঁ বোলে দোকানৰ পৰা বোলে কিবা এই বস্তুকেইটা লৈ আন। চ' মানসে ককায়েকক লগত লৈ দোকান গুচি গ'ল। তো তেনেকৈ দোকানৰ বস্তু চস্তু বজাৰ কৰি পেলাই ঘৰলৈ আহি আছে। ৰাস্তাত হেনো বুঢ়া মানুহজন ৰখি থকা দেখিছে। চ' বুঢ়া মানুহজনে সিহঁতক কৈছে যে তহঁতি বোলে ঘৰলৈ যাক ৰাতিখন কেলৈ ঘূৰি ফুৰিছ? চ' মানসে কৈছে কোননো আপুনি? তাৰপিছত ওচৰলৈ গৈ চাইছেগৈ সিহঁতৰ ককাক নহয় যোনজনে আত্মহত্যা কৰিছিল সেইজন বোলে ককাক বোলে। চ' লগালগ হেনো মানস সেইখিনিতে একদম চেঞ্চলেছ বেহুচ। চ' মানসৰ ককায়েক হেনো লগালগ সকামৰ ঘৰত গ'ল। সকামৰ ঘৰত গৈ গোটেই মানুহখিনি মাতি আনি পেলাই দেখিছে মানস সেইখিনিতে মানে বেহুচ হৈ পৰি আছে আৰু ওচৰত কোনো মানুহ নাই। চ' লগালগ পানী চানী মাৰি মানে মানসক সাৰ পালে। সাৰ পোৱাৰ পিছত মানে সুধিছে কি হ'ল? বোলে আমাৰ নিজৰ ককাক